আপুনি আপোনাৰ লক্ষ্যত কেতিয়াও উপনীত হ'ব নোৱাৰে যদি আপুনি ৰাস্তাত ভুকি থকা চব কুকুৰকে শিলগুটি মাৰিবলৈ আৰম্ভ কৰে। যিজন আপোনাৰ আপোন হয় তেওঁ কেতিয়াও আপোনাক এৰি দূৰলৈ গুচি নাযায়, আৰু যিজন গুচি গ'ল তেওঁ কেতিয়াও আপোনাৰ আপোন নাছিলেই। মই এই কাৰণেই জয়ী হ'ব বিচাৰোঁ, কাৰণ সকলোৱে মই হৰাটো বিচাৰে। দুখন হাতেৰে আমি 50জন মানুহক মাৰিবতো নোৱাৰোঁ, কিন্তু দুখন হাত জোৰি আমি 1000জন মানুহৰ হৃদয় জয় কৰিব পাৰোঁ। এইখন দুনিয়া হয় চাহাব, ইয়াত ধুনীয়া চেহেৰাৰ বাবে চাফা অন্তৰৰ মানুহক এৰি দিয়া হয়। যিজনে আপোনাৰ শব্দবোৰৰ অকণো মূল্য নুবুজে তেওঁৰ ওচৰত মৌন হৈ থকাটোৱে আটাইতকৈ ভাল কথা। অহংকাৰত অন্ধ হৈ থকা মানুহে না নিজৰ ভুলবোৰ দেখা পায় আৰু না আনৰ ভালবোৰ দেখা পায়। মানুহে সময়ৰ সোঁতত সকলো পাহৰি যায়, কিন্তু তেওঁক কষ্ট দিয়াজনক কেতিয়াও পাহৰিব নোৱাৰে। বন্ধুসকল, এইটো ভাবি সদায় হেপী থাকা যে যি আছিল ভালেই আছিল, আৰু যি বাকী আছে সেয়াও যথেষ্ট ভাল, আৰু যি আগলৈ পাবলৈ গৈ আছা সেয়াও নিশ্চয় ভালেই হ'ব। সময় আৰু আমাৰ কোনোবা আপোনজন, যেতিয়া এই দুয়োটাই আমাক একেলগে আঘাত দিয়ে তেতিয়া মানুহে কেৱল বাহিৰেই নহয় ভিতৰিও ভাগৰি পৰে। আশা আৰু বিশ্বাস কৰা কেতিয়াও ভুল কথা নহয়। এয়া মাথোন কেৱল আমাৰ ওপৰত নিৰ্ভৰ কৰে যে আমি কাৰ পৰা আশা কৰিছোঁ আৰু কাক বিশ্বাস কৰিছোঁ। এতিয়া ভয় যেন লাগে তেনেবোৰ লোকক যিবোৰে কয় যে তুমি বিশ্বাসটো কৰা মোক, মই সদায় তোমাৰ লগত আছোঁ। কাৰোবাৰ পৰামৰ্শৰ দ্বাৰা সঠিক পথ এটাটো নিশ্চয় পোৱা যায়, কিন্তু লক্ষ্য কেৱল নিজৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে পোৱা যায়। বন্ধুসকল, আপোনাৰ অতীত আপোনাৰ ব্ৰেইনত আছে আৰু আপোনাৰ ভৱিষ্যত আপোনাৰ হাতত আছে। যেনেকৈ উতলি থকা গৰম পানীত কেতিয়াও নিজৰ ছাঁটো দেখা পোৱা নাযায়, ঠিক একেদৰে এটা অশান্ত মনেৰে কেতিয়াও কোনো কামৰ সমাধান বিচাৰি পোৱা নাযায়। বন্ধুসকল, অলপ শান্ত হৈ থাকক, আপুনি আপোনাৰ সকলো সমস্যাৰেই সমাধান বিচাৰি পাব। নাজানো জীৱনটো আকৌ ঘূৰাই পাম নে নাপাম, সেইকাৰণে দুখত থাকি খং কৰি বা কাৰোবাক ঘৃণ কৰি আমি আমাৰ জীৱনটো কেতিয়াও বৰবাদ কৰিব নালাগে। কেতিয়াবা ভগৱানে আমাক জানি বুজিয়ে বিপদত পেলায় যাতে আমি সেই মানুহবিলাকৰ আচল চেহেৰাটো দেখা পাব পাৰোঁ, যিবিলাকক নেকি আমি চকু বন্ধ কৰি বিশ্বাস কৰোঁ। কোনে কি কৰি আছে, কিয় কৰি আছে আৰু কেনেকৈ কৰি আছে, এইবোৰৰ পৰা আপুনি যিমানেই দূৰত থাকিব পাৰিব সিমানেই সুখত থাকিব পাৰিব আপুনি।